নিশ্চিতভাৱে ইটোৰ পিছত সিটোকৈ দেখিবলৈ পোৱা গৈছে মথাউৰি ভঙা আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিঙিমাৰীৰ যি এটা মথাউৰিত আৰু সেই মথাউৰিটো মোৰ সতীৰ্থ সাংবাদিকক দেখাবলৈ অনুৰোধ জনাইছোঁ যে চাওক সাগৰীয় যি ঘূৰ্ণীবতাহ ৰিমালৰ প্ৰভাৱ আৰু সেই ৰিমালৰ বাবে দেখিবলৈ পোৱা গৈছিল সমগ্ৰ ৰাজ্যতে যি ধাৰাসাৰ বৰষুণ আৰু সেই ধাৰাসাৰ বৰষুণৰ ফলতে দেখিবলৈ পোৱা গৈছে কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পই যিহেতু পানী এৰি দিছিল আৰু সেই পানী এৰি দিয়াৰ ফলতে দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটো মথাউৰি ভাঙি এনেদৰে ইখনৰ পাছত সিখনকৈ গাঁও কিন্তু প্লাবিত হোৱা পৰিলক্ষিত হৈছে সকলো লোকে এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে 10খনৰো অধিক গাঁও কিন্তু প্লাবিত হোৱা ইতিমধ্যে আমি জানিব পাৰিছোঁ কাৰণ এই মুহূৰ্তলৈকে যিহেতু দেখিবলৈ পোৱা গৈছে আজি 2টা দিন হ'ল আৰু এই 2টা দিনৰ পাছতো কিন্তু যি প্ৰশাসনৰ লোক সেই প্ৰশাসনৰ লোক কিন্তু উপস্থিত হোৱা নাই স্থানীয় লোকসকল আছে আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম মথাউৰিটো কেতিয়া ভাঙিছিল আপোনালোকৰ যোৱাকালি 2টা বা 2:30মান বজাত এইটো টাইমত ভাঙিছে পানী সোমাই আছে এতিয়া চবৰ ঘৰতে পানী সোমাই আছে মানুহবিলাক ক'ত আছে কোনোবা ওখ জেগাত আছে কোনোবা ৰাস্তাত আছে কোনোবা আবদ্ধ হৈ আছে এতিয়াও মানুহক প্ৰশাসনৰ কোনোবা খবৰ ল'বলৈ আহিছে প্ৰশাসনৰ পৰা কোনো খবৰ পোৱা নাই আমাৰ আৰু নোখোৱাকৈ বহুত মানুহ লঘোণে আছে এতিয়ালৈকে একো খাবলৈ পোৱা নাই কিমানটা মথাউৰি ভাঙিছে যিহেতু বৰপানী নদী হুৰা হুৰে বাঢ়িছে আৰু যিহেতু কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ গেটেৰে পানী আহিছে নিশ্চয়কৈ চাওক আপোনালোকে কাৰ্বি আংলং জলবিদ্যুৎৰ গেট খুলি দিয়াৰ ফলত কেইবা জেগাতো মাথাউৰি ছিঙিছে এইটো হ'ল শিঙিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰপানী মাথাউৰি এই মাথাউৰিটো ছিঙাৰ ফলত বিভিন্ন অঞ্চল পানীৰ তলত ডুব গৈছে মানুহবিলাক ঘৰত থাকিব পৰা নাই গৰু ছাগলী লৈ পেলাই ৰাস্তাত আছে গৰু ছাগলীৰ লগত ল'ৰা ছোৱালী লৈ পেলাই বসবাস কৰিব লগা হৈ গ'ল কিন্তু এই পৰ্যন্ত প্ৰশাসনে এই মাথাউৰিটো চাবলৈ কোনো এটা ব্যক্তিক পঠিওৱা নাই বা প্ৰশাসনৰ ফালৰ পৰা কোনো যে ব্যৱস্থা ল'ব তাৰ কোনো ব্যৱস্থা নাই মানুহবিলাক খাইছে না নাখাইছে মানুহবিলাকৰ কোনো খবৰ লোৱা নাই গৰু ছাগলী লৈ পেলাই ৰাস্তাত ল'ৰা ছোৱালী লৈ পেলাই একেলগে গৰু ছাগলীৰ লগত বসবাস কৰিব লগা হৈ গ'ল কিন্তু প্ৰশাসনৰ ফালৰ পৰা কোনো এটা ব্যক্তিয়ে খবৰ ল'ব অহা নাই গতিকে আমি আপোনালোকৰ জৰিয়তে প্ৰশাসনক কৰজোৰে অনুৰোধ কৰোঁ যাতে এতিয়াও প্ৰশাসনে যাতে আহি পেলাই এই মানুহখিনিৰ বুজ লয় মানুহখিনিয়ে খাইছে না নাখাইছে মানুহখিনি খা খবৰ লয় এই মাথাউৰিটো নিৰ্মাণৰ কিবা এটা ব্যৱস্থা আছে নেকি ভেটা দিয়াৰ কিবা ব্যৱস্থা আছে নেকি তাৰ ব্যৱস্থা লয় সেয়াই আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ আপোনালোকৰ তৰফৰ কিমানখন গাঁও বৰ্তমান পানীৰ তলত এইটো ভাঙাৰ ফলত এই মাথাউৰিটো ভাঙাৰ ফলত ইয়াতে আপোনাৰ বিভিন্ন 4-5খন গাঁও পানীৰ তলত মানুহৰ ঘৰ ভাঙিছে প্ৰশাসনে খবৰ লোৱা নাই গতিকে আপোনালোকৰ জৰিয়তে এতিয়া আমি অনুৰোধ জনাইছোঁ যাতে এই মাথাউৰিটো কিবা ভেটা দিয়াৰ ব্যৱস্থা কৰে